গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট জালিয়াতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদন্ত ঘোষণাৰ পিছতে পোহৰলৈ আহিছে নগাঁও তথ্য। এইবোৰ মাৰ্কশ্বিট জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে নগাঁৱৰ ধিঙৰ ধূপগুৰি ফকৰুদ্দিন আলী আহমেদ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষকে কৰিছে এই জালিয়াতি। এইজন সহকাৰী শিক্ষকৰ নাম আব্দুল হাই। শিক্ষক আব্দুল হায়ে নগাঁও শিক্ষক মহাবিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা BA চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বিটত কৰিছে জালিয়াতি। চাওক এই দুখন মাৰ্কশ্বিটৰ প্ৰতিলিপি। এই জালিয়াতিৰ ঘটনাটো সংঘটিত হৈছিল 2017 চনত। 2017 চনৰ 9 ডিচেম্বৰত ঘোষণা কৰা হৈছিল ৰিজাল্ট। এই ৰিজাল্টত আব্দুল হায়ে দুটা বিষয়ত অনুতীৰ্ণ হৈছিল, কিন্তু 5 দিন পিছত অৰ্থাৎ 14/12/2017 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষক আব্দুল হায়ে লাভ কৰিলে আন এখন মাৰ্কশ্বিট, য'ত তেওঁ আটাইকেইটা বিষয়তে উত্তীৰ্ণ হোৱা দেখুৱায়। এই তথ্য পোহৰলৈ অহাৰ পিছতে সমগ্ৰ ধিঙতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। এই তথ্য পোহৰলৈ আনিছে সদৌ অসম দিব্যাংগ মঞ্চ নামৰ এটা সংগঠনে। ধূপগুৰি ফকৰুদ্দিন আলী আহমেদ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই জালিয়াতি মাথোন এটা উদাহৰণহে। দিব্যাংগ মঞ্চৰ সভাপতি মস্তুফা কমালে ধিঙত সংঘটিত মাৰ্কশ্বিট জালিয়াতিৰ ঘটনাৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত যি বহলভাৱে অসমৰ আমাৰ এই মাৰ্কশ্বিট কেলেংকাৰীৰ ওপৰত তদন্ত তেখেতে ঘোষণা কৰিছে, তাত আমি দিব্যাংগ মঞ্চ অসমে ধন্যবাদ জনাইছোঁ। লগতে এটা কথা তেখেতক দাবী উত্থাপন কৰিছোঁ, এইটোৱেই যে আমাৰ নগাঁও জিলাৰ পশ্চিম অঞ্চলত আমাৰ এই এনেকুৱা ভুৱা BEd DLEd ডিগ্ৰী লোৱাৰ BEd ডিগ্ৰী লোৱাৰ DLEd ডিগ্ৰী লোৱাৰ আমাৰ দৃষ্টিগোচৰ হৈছে। কিয়নো চবতকৈ পৰিতাপৰ বিষয় এইটোৱেই যেন আপোনাৰ 2017 চনত আমাৰ এজন ব্যক্তিয়ে, যোনজন ব্যক্তিয়ে নেকি বৰ্তমান আপোনাৰ ধূপগুৰি ফকৰুদ্দিন আলী আহমেদ হাইস্কুলৰ সহকাৰী শিক্ষক আব্দুল হাই বুলি কয় তেখেতৰ নামত আপোনাৰ প্ৰথম পৰীক্ষাত তেখেতে ফেইল কৰিছে। লগে লগে এসপ্তাহৰ ভিতৰত সেই একে তাৰিখতেই আৰু এখন চাৰ্টিফিকেট আমাৰ দৃষ্টিগোচৰ হৈছে, আমাৰ হাতত আহি পৰিছে। আমি দিব্যাংগ মঞ্চই এটা কথাই দাবী জনাওঁ আৰু ৰাইজক দৃষ্টিগোচৰ কৰাব খুজিছোঁ, এইটোৱেই যেন এনেকুৱাকেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত ভাল আৰু সন্মানীয় পদবীৰ চকীসমূহ দখল কৰি থকাটো এই নৈতিক অধিকাৰ তেখেতসকলৰ নাই। আৰু বিভাগীয় বিষয়ববীয়া IAS আৰু বিভিন্ন বিভাগীয় বৰমূৰীয়া বিষয়ববীয়া যিসকল আছে, অনতিপলমে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে। আৰু মুখ্যমন্ত্ৰীয়ে যাতে অকল খালি গুৱাহাটীৰ আশে পাশে আৰু নিউজত প্ৰচাৰিত যিখিনি জেগা আছে তাতে সামূহিকভাৱে আপোনাৰ পৰীক্ষা নকৰি পেলাই বহল ভিত্তিত প্ৰতিখন জিলাতেই যাতে এখন টাস্ক ফ'ৰ্চ কমিটি গঠন কৰি দিয়ে। এই গঠন কৰি দিয়া কমিটিত যাতে ডিচিক চেয়াৰমেন হিচাপে দিয়ে আৰু ডিচি প্ৰতিটো ভিজিটৰ স্কুলবিলাকৰ যি ৰেকৰ্ডবিলাক চালি জাৰি চোৱাত যাতে এটা মনিটৰিং কমিটি বনায়। এই কমিটিয়ে যাতে অনতিপলমে এয়া লিপিবদ্ধ কৰি পেলাই চৰকাৰৰ হাতত হস্তক্ষেপ কৰিব লাগে। আৰু ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।